হাঁহি হাঁহি ঘৰৰ পৰা ওলাই যোৱা ব্যক্তিগৰাকী ঘৰলৈ উভতিল কফিনত। পুত্ৰৰ নিথৰ দেহ দেখি মাতৃৰ হিয়া ভগা কান্দোন। বুকুত ১.৫ মহীয়া সন্তানটিক লৈ পত্নীয়ে শেষবাৰৰ বাবে চাই ৰল স্বামীক। খগৰপুৰৰ ধুলাউৰাৰ হাবিলদাৰ নাৰ্জাৰীৰ ঘৰখনত কেৱল মানুহ আৰু মানুহ, সকলোৰে চকুত কেৱল চকুলো। কাৰণ নিজ বাসগৃহ পালেহি হাবিলদাৰ নাৰ্জাৰীৰ নশ্বৰ দেহ। ১.৫ মাহ পূৰ্বে এটি কন্যা সন্তানৰ পিতৃ হৈছিল ITBPত কৰ্মৰত হাবিলদাৰ নাৰ্জাৰী। জীয়ৰীৰ সৈতে দেখা সপোনবোৰ সপোন হৈ ৰল হাবিলদাৰ নাৰ্জাৰীৰ। ২ মহীয়া ছুটি কটাই ১৭ তাৰিখে ঘৰৰ পৰা কৰ্মস্থলীলৈ বুলি গৈছিল জোৱানগৰাকী। কিন্তু আলিপুৰ ষ্টেচনত নিজৰ ছিটত শুই থকা অৱস্থাত উদ্ধাৰ হৈছিল জোৱানগৰাকীৰ নিথৰ দেহ। আমাৰ হাবিলদাৰ নাৰ্জাৰী, সি ITBPত চাকৰি কৰিছিল। সি যোৱা ১৭ তাৰিখ নি বঙাইগাঁৱৰ পৰা ৮:৩০ মান বজাত টিকেট কাটি নি বঙাইগাঁৱৰ পৰা নিউ দিল্লীলৈকে মানে তেখেতৰ ট্ৰেইন আছিল। কিন্তু হঠাতে ঠিক ট্ৰেইনতে তেওঁৰ মানে ডেড বডিখন মানে পায়। তো এইখিনিয়ে আমাৰ ক'ব লগা, মানে যি কৰ্মৰত সি ITBPত চাকৰি কৰিছিল আৰু তেওঁৰ কৰ্মৰত আছিল তেওঁৰ উত্তৰাঞ্চল। এইটো তো সি ১৭ তাৰিখ গৈছিল, বিশ্বকৰ্মা পূজাৰ দিনাখনে গৈছিল। কিন্তু আমাক ৰাতিপুৱা ঠিক ৯:৩০ মান ১০টা মান বজাতহে আমাক জনাইছে। মানে মৃতদেহটো আজি আহি পাব। মৃতদেহটো আহি পাইছে ইতিমধ্যে। জীয়ৰীৰ মুখেৰে দেউতা বুলি শুনিবলৈ পোৱাৰ পূৰ্বেই অজান দেশলৈ গুচি গ'ল হাবিলদাৰ নাৰ্জাৰী। চকুৰ সন্মুখত পুত্ৰৰ নিথৰ দেহটো দেখি কান্দোনত ভাগি পৰিল মাতৃ। সুস্থ শৰীৰে কৰ্তব্যস্থলীলৈ ৰাওনা হোৱা জোৱানজনৰ আকস্মিক মৃত্যুত ভাগি পৰিছে গাঁওবাসী। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট, টাইম ৮।